কৃষক বন্ধু বান্ধৱীসকল, যিসকল PM কিষাণ যোজনাৰ প্ৰকৃত হিতাধিকাৰী হয় তেখেতসকলৰ বাবে 20 নম্বৰ কিস্তিৰ বহু ডাঙৰ আপডেট জাৰি কৰিছে কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে। এইবাৰ PM কিষাণৰ 20 নম্বৰ কিস্তি সেইসকল কৃষকে পাব যিসকল কৃষকে ফাৰ্মাৰ ID বনাইছে বা কমপ্লিট কৰিছে। আপোনালোকে প্ৰায় সকলোৱে জানে যোৱা PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ আগতে কৃষি মন্ত্ৰালয়ে জাননী জাৰি কৰিছিল যে ফাৰ্মাৰ ID নথকা সকলে PM কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হ'ব। কিন্তু দেশৰ বহুতো কৃষকে তেতিয়া ফাৰ্মাৰ ID সম্পূৰ্ণ কৰা নাছিল আৰু কাৰিকৰী অসুবিধাৰ বাবে কিছুসংখ্যক কৃষকৰ ফাৰ্মাৰ ID পেণ্ডিং হৈ আছিল আৰু এইবোৰৰ অসুবিধাৰ বাবে তেতিয়া PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন ফাৰ্মাৰ ID থকা আৰু নথকা সকলো কৃষকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিছিল। কিন্তু এইবাৰ 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ পাছত কৃষকসকলে ফাৰ্মাৰ IDৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰায় 3 মাহ সময় হাতত পাইছে। গতিকে এইবাৰ ফাৰ্মাৰ IDৰ কাম সম্পূৰ্ণ কৰা প্ৰকৃত কৃষকসকলেহে আহি থকা PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে। বন্ধুসকল, PM কিষাণৰ 20 নম্বৰ কিস্তিৰ 2025 চনৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছেনে নাই এনেদৰে চেক কৰি চাব পাৰিব। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত যাব। মই ক্ৰোম ব্ৰাউজাৰত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত তাতে মই pmkishan.gov.in লিখি দিলোঁ। লিখাৰ পিছত এই pmkishan.gov.in ত মই ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। তাৰপিছত এই ইণ্টাৰফেচটো তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকক। এনেকৈ গৈ থাকিলে আপুনি এটা এই চাওক তালিকা এটা দেখা পাব, বেনিফিচিয়াৰী লিষ্ট বুলি এইটো দেখুৱাইছে। এই বেনিফিচিয়াৰী লিষ্টত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আহিব। এইটো আপুনি চাওক 19 তাৰিখৰ অৰ্থাৎ যোৱাকালি 19/5/2025 এইটো তাৰিখত তালিকাটো চাইছোঁ। প্ৰথমতে ষ্টেট আপুনি ইয়াত দেখা পাইছে। ষ্টেটটো ক্লিক কৰিব লাগিব। ষ্টেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰাজ্যবোৰ দেখা যাব আৰু সেই ৰাজ্য দেখাৰ লগে লগে আপুনি আসাম কিবা এটা ৰাজ্য দেখা পাইছে। মই অসমত ক্লিক কৰিলোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টটো আপুনি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মই ইয়াত যিকোনো এটা চিলেক্ট কৰিছোঁ, অৰ্থাৎ হোজাইটো মই চিলেক্ট কৰিম। তাৰপিছত চাব ডিষ্ট্ৰিক্ট, আপুনি আপোনাৰ নিজৰ চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মই ইয়াত হোজাই চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিলোঁ। তাৰপিছত আপুনি ভিলেজ চাব, আপোনাৰ নিজৰ ভিলেজটো দিব। মই ইয়াত যিকোনো এটা ভিলেজ দিছোঁ। তাৰপিছত গেট ৰিপৰ্টত আপুনি ক্লিক কৰি দিব। এই গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব, অৰ্থাৎ আপোনাৰ বেনিফিচিয়াৰী লিষ্ট 2025 চনৰ যিটো দেখা পাবা। ইয়াত নাম থাকিলে আপুনি 20 নম্বৰ কিস্তিৰ ধন পাব। গতিকে আপুনি এনেধৰণে আপোনাৰ নিজৰ নাম আছেনে নাই পৰীক্ষা কৰি চাব পাৰিব। লাহে লাহে আপুনি নিজৰ মোবাইলত অৰ্থাৎ স্মাৰ্টফোন হ'লে আপুনি অনলাইনত নিজৰ ইচ্ছামতে আপোনাৰ নিজৰ জিলা, প্ৰথমতে ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চাব ডিষ্ট্ৰিক্ট, গাঁও আৰু আপুনি অপশ্যন দি গেট ৰিপৰ্টত ক্লিক কৰি আপোনাৰ লিষ্টত নাম আছেনে নাই আপুনি এনেধৰণে চাব পাৰিব। ধন্যবাদ।